চাঞ্চল্য ৰাজ্যত অন্ধবিশ্বাসৰ কৰাল গ্ৰাহত সোমাই থকা ৰাজ্যৰ একাংশ অঞ্চলৰ লোকৰ কিছু কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলি আহিছে। এইবাৰ সুমা বাবাই নিকৃষ্ট কাণ্ডৰে চাঞ্চল্য সৃষ্টি কৰিছে। সুমা বাবা স্বয়ম্ভু শ্ৰীকৃষ্ণ বুলি সুমা বাবাই নিজকে পৰিচয় দি এটা অঞ্চলত এক প্ৰকাৰ সুমাৰ নামত চাঞ্চল্য সৃষ্টি কৰি সুমা খাই ৰোগ নিৰাময়ৰ বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি এতিয়া সুমা বাবা ৰঙা ঘৰৰ আলহী হৈছে আৰু সুমা বাবাৰ এই নিকৃষ্ট কাণ্ডক লৈ চাঞ্চল্য এতিয়া সমগ্ৰ অঞ্চল জুৰি অব্যাহত আছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। যিমানেই বিজ্ঞানে প্ৰযুক্তিৰ দিশত উত্তৰণ ঘটিছে, একবিংশ শতিকাত প্ৰগতিৰ জখলাত এতিয়া প্ৰযুক্তিৰ জখলাত এতিয়া সমগ্ৰ একবিংশ শতিকাৰ মানৱ সমাজ আৰু তেনে সময়তে কিন্তু আমাৰ ৰাজ্যৰ এইখন অসম মুলুকৰ বিভিন্ন প্ৰান্তত এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাস অব্যাহত আছে। কৰাল গ্ৰাসত বুৰ গৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰু তেনেকুৱাই আন এক অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱা এক ঘটনাই এই মুহূৰ্তত চাঞ্চল্য সৃষ্টি কৰিছে, প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এইবাৰ সুমা বাবাৰ তাণ্ডৱ, সুমা বাবাৰ সন্ত্ৰাস। একাংশ মহিলাক সুমা খাই এতিয়া বিপদত পৰিছে এই তথাকথিত স্বয়ম্ভু ভগৱান ৰূপী সুমা বাবা। এই প্ৰসংগতে আমি উল্লেখ কৰিব লাগিব গহপুৰৰ এটি ঘটনা সকলোৰে মনত আছে, যথেষ্ট ভাইৰেল হৈ পৰিছিল এটা ঘটনা। ডাঙৰীয়া আহিছে এৰি দিয়ক, যি ঘোঁৰা বগা ঘোঁৰাক লৈ সমগ্ৰ ৰাজ্যজুৰি এটা বিশেষ আলোড়ন সৃষ্টি হৈছিল। ডাঙৰীয়া আহিছে সেই বাক্যশাৰী সমগ্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পৰা পৰিলক্ষিত হৈছিল আৰু যে অন্ধবিশ্বাস আই লম্ভাৰ যিটো অন্ধবিশ্বাসৰ কথা আৰু সেই একেখিনি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ লোকে এনেধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে আৰু তেনেদৰে এইবাৰ সংবাদ শিৰোনামলৈ আহিছে সুমা বাবা। প্ৰিয় দৰ্শক, এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ বৰপথাৰত। গোলাঘাটৰ বৰপথাৰত সুমা বাবাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি কথাখিনি কম কেনেধৰণৰ সুমা বাবাই কি কাম কৰিছে, কেনেধৰণৰ নিকৃষ্ট কাণ্ড কৰিছে, নিজকে স্বয়ম্ভু শ্ৰীকৃষ্ণ ভগৱান বুলি এটা অঞ্চলত এখন গাঁৱত অন্ধবিশ্বাসৰ বশৱৰ্তী লোকসকলক আতিশায্য চলাই আহিছে, নিৰ্যাতন চলাই আহিছে আৰু তাৰ পৰিণতিত অৱশেষত ৰঙা ঘৰলৈ যাবলগীয়া হ'ল এই স্বয়ম্ভু ভগৱান সুমা বাবা। আমি দৃশ্য কিছু আপোনালোকক দেখুৱাই লৈছোঁ, দৃশ্য চাওক। আমি ভিডিঅ' ৱালত ফুল স্ক্ৰীণত এয়া আপোনালোকৰ সন্মুখত দৃশ্য আগবঢ়াইছোঁ। গাঁওখনত বৰপথাৰৰ এই গাঁওখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। বৰপথাৰৰ এয়া হৈছে চাংকুল গাঁও। চাংকুল গাঁৱত সুমা বাবাৰ চাঞ্চল্য এয়া সমগ্ৰ গাঁওবাসী ওলাই আহিছে। ৰাইজ অৱশেষত অতিষ্ঠ হৈ পৰিছে এনেধৰণৰ অন্ধবিশ্বাসৰ এই নিকৃষ্ট কাণ্ড প্ৰত্যক্ষ কৰি। এয়া অস্বাভাৱিক আচৰণ চাওক, এটা পৰিয়াল সম্পূৰ্ণ সুমা বাবাৰ পৰিয়ালটোৱে অস্বাভাৱিক আচৰণ কৰিলে আৰু নিজকে স্বয়ম্ভু কৃষ্ণ বুলি পৰিচয় দি মনসা পূজা পাতিছিল আজিৰ পৰা কিছুদিন পূৰ্বে, 6-7 দিন পূৰ্বে এই পৰিয়ালটোৰ চোতালত মনসা পূজাৰ আয়োজন কৰা হৈছিল আৰু সেই মনসা পূজাৰ পিছৰ পৰাই পৰিয়ালটোৰ শিশু মহিলাসহ প্ৰায় 9জনকৈ সদস্যই এক অদ্ভুত অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু একে সময়তে নিজকে শ্ৰীকৃষ্ণ ভগৱান বুলি কৈ সমগ্ৰ গাঁওবাসীকে অন্ধবিশ্বাসৰ বশৱৰ্তী গাঁওবাসীকে নিৰ্যাতন চলালে, অকথ্য আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হ'ল এই সুমা বাবাৰ বিৰুদ্ধে। সুমা বাবাৰ নাম হৈছে সুনীল উৰাং। সুনীল উৰাং নামৰ লোকজনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। সুনীল উৰাঙে নিজকে শ্ৰীকৃষ্ণ ভগৱান বুলি কয় আৰু তাৰ পিছতে গাঁওবাসীৰ ওপৰত বিভিন্ন ধৰণৰ সন্ত্ৰাস চলাই নিৰ্যাতন চলাই আহিছে আৰু তাৰ পিছত একাংশ মহিলাক আনকি চুমা খোৱাৰ লগতে শাৰীৰিক নিৰ্যাতন চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে সুনীল বাবা নামৰ সুমা বাবাৰ বিৰুদ্ধে। একাংশ মহিলাক চুমা খোৱাই নহয়, শাৰীৰিক নিৰ্যাতন চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সকলো সীমা চেৰাই গৈ মহিলাক চুমা খাই শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত মনসা পূজা পাতিছিল আৰু মনসা পূজা পতাৰ পিছত পৰিয়ালটোৰ শিশু মহিলাসহ এই 9জনকৈ লোকে এই অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰিলে। ঘৰলৈ যোৱা সকলোকে এনেদৰে প্ৰতিটো সদস্যই, পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই চুমা খাবলৈ এনেদৰে অগ্ৰসৰ হয় আৰু যাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হ'ল। স্থানীয় লোকে অৱশেষত
স্বয়ম্ভু ভগৱান ৰূপী এই লোককেইজনৰ বিৰুদ্ধে আৰক্ষী থানাত অৱগত কৰিলে, বৰপথাৰ আৰক্ষীক অৱগত কৰিলে, লগতে স্বাস্থ্য বিভাগৰ লোকক অৱগত কৰিলে আৰু স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল। আৰক্ষীয়ে আটাইকেইজন পৰিয়ালৰ আটাইকেইজন সদস্যক ইতিমধ্যে আটক কৰিছে আৰু লগতে মানসিক ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালটোৰ 9জনকৈ সদস্যক গোলাঘাট অসামৰিক চিকিৎসালয়তো প্ৰশাসনে ভৰ্তি কৰোৱাইছে। যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্য অব্যাহত আছে। গাঁওবাসীৰ ভাষ্য আছে আমাৰ হাতত। সুমা বাবাক লৈ গাঁওবাসীৰ ভাষ্য কি শুনোৱা হওক। অৰ্জুন ওৰাং, ভায়া ওৰাং আৰু সুনীল ওৰাঙৰ এই পৰিয়ালকেইটাৰ মাজত কিবা ভগৱান লম্ভাৰ দৰে এনেকুৱা কিবা পূজা পাতল কৰি আহি আজি বিগত 6 দিনমানৰ পৰা ধৰি এই অঞ্চলতে অৱৰ্ণনীয় এক পৰিৱেশৰ সৃষ্টি কৰি আছিল। তেখেতলোকৰ আজি আমি আহি প্ৰত্যক্ষ কৰিলোঁ গাঁওৰক্ষী বাহিনী আৰু গাঁও প্ৰশাসন মহোদয়ৰ সমন্বিতে। দেখিলোঁ যে ইয়াত চোতালত কিছু পূজাৰ সামগ্ৰী, মৃত অৱস্থাত এটা কুকুৰা চৰাই এনেকুৱা দেখা পালোঁ। কিন্তু তেখেতলোকৰ মাজত এটা মানসিক ৰোগী বুলি আমি ধাৰণা কৰিছোঁ। এনেকুৱা ৰোগত আক্ৰান্ত হৈ তেখেতলোকে এই এলেকাৰ বিভিন্নজনৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। কাৰোবাক মাৰিবলৈও খেদি গৈছিল বুলি আমি তেনেকুৱা কিছু তথ্য আমি গাঁওৰক্ষী বাহিনীয়ে লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লাট গাঁও প্ৰধানৰ সহযোগত আমি আৰক্ষী প্ৰশাসন তথা চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি তেখেতলোকক যাতে এটা উন্নত চিকিৎসা কৰি সুস্বাস্থ্যৰ গৰাকী কৰি তুলি আনিব পাৰে তাৰ এটা পদক্ষেপ লৈ আমি তেখেতলোকক এতিয়া চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ। এয়া আপুনি কি ক'ব? এয়া মানসিক ৰোগ, এয়া ভণ্ডামি, এয়া অন্ধবিশ্বাস। আচলতে এনেধৰণৰ কথাৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি, কাৰণ শিক্ষাৰ পোহাৰ নপৰা এনেধৰণৰ অঞ্চলসমূহত এতিয়াও এই অন্ধবিশ্বাসৰ কৰাল গ্ৰাস অব্যাহত আছে। ডাইনী হত্যাৰ দৰে ঘটনা, ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি এতিয়াও সমাজৰ পৰা আঁতৰা নাই। সমান্তৰালকৈ আইলম্ভাৰ পৰা আৰম্ভ কৰি স্বয়ম্ভু বাবা এনেধৰণৰ ঘটনাই আচলতে দুৰ্বল লোকসকলক টাৰ্গেট কৰে একাংশ ভণ্ড লোকে, আৰু সেই ভণ্ড লোকসকলে নিজকে গাত ভগৱান লম্ভা বুলি কৈ বিভিন্নজনক লুটিপুটি খোৱাৰ চেষ্টা চলায়। বিভিন্ন সময়ত এনেধৰণৰ ঘটনা আমি দেখি আহিছোঁ, আৰু তাতেই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশই সকলো জলাঞ্জলি দিয়ে এনেসকল ভণ্ড লোকৰ ওচৰত। আৰু তেনেকুৱা এটা ঘটনা এয়া গোলাঘাটৰ বৰপথাৰত সংঘটিত হোৱা পৰিলক্ষিত হ'ল, য'ত নেকি অন্ধবিশ্বাসী গঞাক নিৰ্মমভাৱে নিৰ্যাতন চলোৱাই অৱশেষত এতিয়া আৰক্ষীৰ আলহী হ'বলগীয়া হ'ল। 9জনকৈ সদস্যই মনসা পূজা পতাৰ পিছত অস্বাভাৱিক আচৰণ কৰে আৰু অৱশেষত মানসিক ৰোগত আক্ৰান্ত হোৱা বুলি সম্প্ৰতি পৰিয়ালটোৰ আটাইকেইজন সদস্যকে গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে প্ৰশাসনে, য'ত বিজ্ঞান প্ৰযুক্তিৰ এই উত্তৰণৰ সময়ছোৱাত এনেধৰণৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত এতিয়া সোমাই আছে অসমৰ বিভিন্ন অঞ্চল, বিভিন্ন প্ৰান্তৰ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ যথেষ্টখিনি কৰোণীয় আছে। প্ৰশাসনে বহুখিনি এই সামাজিক ব্যাধি দূৰ কৰাৰ ক্ষেত্ৰত কৰিবলগীয়া আছে, আৰু যাৰ সুৰুঙা লৈ প্ৰশাসনৰ সেই সুৰুঙাসমূহৰ সুযোগ লৈ এনেধৰণৰ ভণ্ড একাংশ লোকে সমাজত এই ভণ্ডামিসমূহ কৰি আহিছে। আৰু এই ক্ষেত্ৰত প্ৰিয় দৰ্শক আপুনি কি ভাবে জনাওক আপোনাৰো মতামত। এনেধৰণৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত বা অন্ধবিশ্বাসৰ বশৱৰ্তী লোকসকলক শিক্ষাৰ পোহৰ দিয়াৰ ক্ষেত্ৰত প্ৰশাসনৰ কৰোণীয় কি থকা বুলি ভাবে জনাব পাৰে আপোনাৰো মতামত। আগবঢ়াম আমি আকৌ এবাৰ সেই ভাষ্য গাঁওবাসীৰ, সেই ভাষ্য আগবঢ়াই এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ। অৰ্জুন ওৰাং, ভায়া ওৰাং আৰু সুনীল ওৰাঙৰ এই পৰিয়ালকেইটাৰ মাজত কিবা ভগৱান লম্ভাৰ দৰে এনেকুৱা কিবা পূজা পাতল কৰি আহি আজি বিগত 6 দিনমানৰ পৰা ধৰি এই অঞ্চলতে অৱৰ্ণনীয় এক পৰিৱেশৰ সৃষ্টি কৰি আছিল। তেখেতলোকৰ আজি আমি আহি প্ৰত্যক্ষ কৰিলোঁ গাঁওৰক্ষী বাহিনী আৰু গাঁও প্ৰশাসন মহোদয়ৰ সমন্বিতে। দেখিলোঁ যে ইয়াত চোতালত কিছু পূজাৰ সামগ্ৰী, মৃত অৱস্থাত এটা কুকুৰা চৰাই এনেকুৱা দেখা পালোঁ। কিন্তু তেখেতলোকৰ মাজত এটা মানসিক ৰোগী বুলি আমি ধাৰণা কৰিছোঁ। এনেকুৱা ৰোগত আক্ৰান্ত হৈ তেখেতলোকে এই এলেকাৰ বিভিন্নজনৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। কাৰোবাক মাৰিবলৈও খেদি গৈছিল বুলি আমি তেনেকুৱা কিছু তথ্য আমি গাঁওৰক্ষী বাহিনীয়ে লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লাট গাঁও প্ৰধানৰ সহযোগত আমি আৰক্ষী প্ৰশাসন তথা চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি তেখেতলোকক যাতে এটা উন্নত চিকিৎসা কৰি সুস্বাস্থ্যৰ গৰাকী কৰি তুলি আনিব পাৰে তাৰ এটা পদক্ষেপ লৈ আমি